অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তক লৈ উৎফুল্লিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱা। সৰুসজাই ষ্টেডিয়ামক অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স নামেৰে নামকৰণৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। 1966 চনত বেংকক এছিয়ান গেমছত 800 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰি অৰ্জুন বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছিল ভোগেশ্বৰ বৰুৱা। শিৱসাগৰৰ জয়সাগৰস্থিত স্বগৃহত শাৰীৰিক অসুস্থতাৰ বাবে জিৰণি লৈ থকা অৰ্জুনগৰাকীয়ে অকপতে কৈ গ'ল, মই ভাল পাইছো মোৰ নামত নামকৰণ হোৱাৰ বাবে। নামাকৰণ হলেই নহব, ষ্টেডিয়ামখনৰ সঠিক ব্যৱহাৰ হ'ব লাগিব, নতুন নতুন খেলুৱৈৰ সৃষ্টি হ'ব লাগিব, ষ্টেডিয়ামখন সঠিকভাৱে পৰিচালনা হ'ব লাগিব। এই সম্পৰ্কে মই চৰকাৰৰ সৈতে আলোচনাত বহিম বুলিও ক'লে কিংবদন্তি ক্ৰীড়াবিদ, উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ, শিৱসাগৰৰ সুসন্তান অৰ্জুন ভোগেশ্বৰ বৰুৱাই। কেনেকুৱা হ'ব, ভালেই লাগিছে, মইতো ভাল লাগিছে মানে মই ভাবিছোঁ এনেই নামাকৰণ কৰি থাকিলে নহ'ব নহয়, ষ্টেডিয়াম এটা নহয় জানো, সেইখন কেনেকৈ পৰিচালনা কৰিলে অকণমান কথা বতৰা পাতিম নেকি, কাৰণ মই পঢ়ি থাকিবলৈ দিয়া ষ্টেডিয়াম এখন কি কৰিম আকৌ, নকৰোঁ, কাৰণ এইটো কথাত মোৰ যথেষ্ট এক্সপিৰিয়েঞ্চো আছে, নিজে একাডেমিক খোলা মানুহ, গতিকে ৰাইজৰ লগত অকণমান কথা বতৰা পাতিম, তেখেতসকলে কি কয়, যদি একো নকয় তেতিয়াহ'লে লাভ নাই নহয়, তেতিয়া নিজে নিজে ডিক্লেৰেশ্যন দি দিম, মই তাত সমবেত নহওঁ, যদি হয় আৰু ভাল, এতিয়া মই লাগি যাম। আমি যোৱাৰ লগে লগে আৰুতো মানুহ আহিবই নহয় তালৈ, আমাৰ যিমানবিলাক কোচ আছে সেইবিলাক চবকে আনি ল'ৰা ছোৱালী ট্ৰেইনিং নিদিলে এনেই আকৌ নামত ষ্টেডিয়ামত থাকিলে কিন্তু সেইটো চেষ্টা এটা কৰিম বুলি ভাবিছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।